নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ পুনৰ শক্তি বৃদ্ধি পাইছে কংগ্ৰেছৰ আৰু এবাৰ শ লোকে যোগদান কৰিছে কংগ্ৰেছত কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত এবাৰ শতাধিক লোকে যোগদান কৰিছে কংগ্ৰেছত বঙাইগাঁৱত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে শাসকীয় দলৰ অত্যাচাৰী শাসনৰ বাবে বা অতিষ্ঠিত হৈ বহু ব্যক্তিয়ে কংগ্ৰেছত যোগদান কৰে বুলি মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ আমি জনাম এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ শাসকীয় দলৰ অত্যাচাৰী শাসনৰ বাবে কংগ্ৰেছত যোগদান শ লোকৰ শতাধিক লোকে এবাৰ যোগদান কৰিছে কংগ্ৰেছ দলত সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত 2 শতাধিক লোকৰ কংগ্ৰেছত যোগদান ইতিমধ্যে বহু ব্যক্তিয়ে এবাৰ কংগ্ৰেছত যোগদান কৰিছে বঙাইগাঁৱৰ বালাৰছৰ ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মীৰ যোগদান সভা বৃহৎ যোগদান কাৰ্যসূচী কংগ্ৰেছৰ AIUDFৰ পৰা আৰম্ভ কৰি অগপৰ পৰা প্ৰায় 2 শতাধিক কৰ্মীয়ে আনুষ্ঠানিকভাৱে যোগদান কৰে কংগ্ৰেছত আৰু সাংসদ ৰকিবুল হুছেইন উপস্থিত আছিল ৰকিবুল হুছেইনৰ উপস্থিতিত কেইবাগৰাকীও নেতা কৰ্মীয়ে কংগ্ৰেছৰ নীতি আদৰ্শ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতে সাংসদ গৰাকীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি শাসকীয় দলৰ বিভিন্ন ধৰণে সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে বঙাইগাঁও জিলাৰ বালাৰছৰ ৰাজীৱ ভৱনত আছিল কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী কেইবাগৰাকীও কৰ্মীয়ে যোগদান কৰিছে কংগ্ৰেছত জিলা কংগ্ৰেছৰ সভাপতিৰ পৰা আৰম্ভ কৰি কেইবাজনো জ্যেষ্ঠ নেতাৰ উপস্থিতিত ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক নুৰুল ইছলামৰ উপস্থিতিত AIUDFৰ পৰা আৰম্ভ কৰি অগপৰ পৰা প্ৰায় 2 শতাধিক কৰ্মীয়ে এনেদৰে কংগ্ৰেছত যোগদান কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতে সাংসদ ৰকিবুল হুছেইনে শাসকীয় দলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি অত্যাচাৰী শাসন যি স্বৈৰাচাৰী শাসন সেই শাসনৰ বিৰুদ্ধে সাধাৰণ ৰাইজ এতিয়া অতিষ্ঠ হৈছে যাৰ বাবে বহুতে এতিয়া বিজেপি দল পৰিত্যাগ কৰি বিজেপি দলৰ পৰা ওলাই আহি পুনৰ কংগ্ৰেছত যোগদান কৰা দেখিবলৈ পোৱা গৈছে বুলি তেওঁ কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে যেহেতু 26ত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাইজে বুজিব যে বিজেপি দলে অসমৰ ৰাইজৰ লগত প্ৰকৃততে কি কৰি আছে লাহে লাহে অসমৰ ৰাইজে বুজি উঠিব আৰু সকলোৱে আহি পুনৰ কংগ্ৰেছত যোগদান কৰিব বুলি তেওঁ উল্লেখ কৰিছে আৰু ইয়াৰ লগতে তেওঁ কৈছে যে বিভিন্ন ধৰণে যিসমূহ কৰ লগোৱা হৈছে বা GST লগোৱা হৈছে তাৰ ওপৰত তেওঁ ৰাজ্য চৰকাৰক সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে ৰাজভৱনত যেহেতু তেওঁলোকৰ যি ৰাজভৱন চলো কাৰ্যসূচী হৈছিলে সেই কাৰ্যসূচীত যি এজন অধিবক্তাৰ মৃত্যু হৈছিলে সেই প্ৰসংগটো তেওঁ উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে এতিয়া ৰাজ্যত কেৱল স্বৈৰাচাৰী শাসন চলিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যাৰ বাবে এতিয়া বহুতেই তলে তলে বিজেপিক বেয়া পোৱা হৈছে বুলিও তেওঁ উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আমাৰ হাতত সাংসদগৰাকীৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো আজি এতিয়া সিজন গ্ৰামলৈ আহিছোঁ আব্দুল বাদেন খণ্ডকাৰৰ নেতৃত্বত আব্দুল কাছেম আমাৰ কংগ্ৰেছৰ জিলাৰ সভাপতি আৰু মই আমাৰ ব্লক কংগ্ৰেছৰ সভাপতিৰ নেতৃত্বত আপোনালোকে দেখিছে বিজেপি AGP UDF যিসকল লোকে জন্মলগ্নৰ পৰা UDF কৰিছে AGP বহুত দিনৰ পৰা কৰিছে AGPৰ বিধায়কৰ ইলেকশ্যন এজেণ্ট পৰ্যন্ত কেইবাবাৰো আছে বিজেপি বহু কষ্ট কৰি ইয়াত কৰিছে সেই লোকসকলে আজি হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত অতিষ্ঠ হৈ আজি কংগ্ৰেছ দলত হাজাৰ হাজাৰ লোক আহি অংশগ্ৰহণ কৰিছে আৰু এইটো এটা মানুহৰ খুব যিমান ইলেকশ্যন ওচৰ চাপি আহিব আপোনালোকে চাব সকলো জাতি জনগোষ্ঠীৰ মানুহে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰ সহিব নোৱাৰি কংগ্ৰেছ দলত অংশগ্ৰহণ কৰিছে আৰু বিজেপি বিৰোধী এক পৰিৱেশ আজি আমাৰ ইয়াত সকলোফালে বিৰাজ কৰিছে তেওঁৰ আজীৱন তেওঁৰ শত্ৰু বুলি জ্ঞান কৰা আজি মিয়াৰ ওচৰ চাপিবলৈ বাধ্য হৈছে এইটোকে কয় যে এতিয়া ঠেলাৰ নাম বাবাজী অসমৰ মানুহে যি ঠেলা দিছে সেই ঠেলাত গৈ এতিয়া মিয়াৰ ওচৰলৈ গৈ তেওঁ হস্তাংগ প্ৰণাম কৰি এতিয়া মিয়াৰ ভূত লগা হৈছে তেওঁ গতিকে এইটো হ'ল বিনাশকালে বিপৰীত বুদ্ধি কোনো তেওঁ এতিয়া ইকুল সিকুল এৰুৱাই ব্যাকুল হৈ ঘূৰি ফুৰিছে এইটো হ'ল বিনাশকালে বিপৰীত বুদ্ধি যেতিয়া আপোনাৰ বিনাশ হয় তেনেধৰণৰ কামবিলাক কৰে আজি আপোনালোকে তেওঁ আমাৰ এবাৰ কিমান কিলোমিটাৰ ক'লে আপুনি ৰাইজে তেওঁক 110 কিলোমিটাৰ বিৰুদ্ধত আহিব নিদিব তেওঁৰ অত্যাচাৰ শাসকক আপুনি নিৰ্বাচনৰ সময়ত তেওঁক ৰাইজে তেওঁৰ এই কোলা মেকুৰীকেইটা লৈ তেওঁ ব্লেক কেট লৈ তেওঁ হোৱাইট কেট লৈ তেওঁ পুলিচ লৈ থকাৰ বাহিৰে তেওঁক ওচৰ চাপিব নিদিব কাৰণ তেওঁ বহুত মানুহক জ্বলাইছে তেওঁক আপোনাৰ
বিভিন্ন মানুহক আজি ভয় ভীতি খুৱাইছে গতিকে তেওঁৰ মানুহে এনেদৰে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ আন্দোলনত তেওঁ যিদৰে বাধা দিবলৈ বিচাৰিছে এইটো অগণতান্ত্ৰিক গতিকে যেতিয়া বিপদ হয় যেতিয়া মানুহৰ বেয়া দিন আহে তেতিয়া এনেধৰণৰ কাম কাজ আৰম্ভ হয় মানে ৰাইজে ভালকৈ বুজি পোৱা নাই এইটো ধাৰটো নহয় অকল সুদ ইণ্টাৰেষ্ট সৰ্বনাশ কৰি পেলাইছে মানে এনে হিমন্ত বিশ্ব শৰ্মাই ভালকৈ বুজি পাইছে যে তেওঁ আৰু অহাবাৰ হ'ব নোৱাৰে গতিকে পিছৰবাৰ যিজন মুখ্যমন্ত্ৰী হয় বা চৰকাৰ হয় তেওঁ যাতে অসমখন ভালকৈ চলাব নোৱাৰে এনেধৰণৰ এটা ব্যৱস্থা কৰি যাব বিচাৰিছে আৰু নহ'লে 25 কোটি টকাৰে লোকৰ টকাৰে ৰাইজৰ বন্ধকত দি মৰ্টগেজ ৰাখি তেওঁ 25 কোটি টকাৰে কোনোবাই পেণ্ডেল কৰিব নেকি কওকচোন এই অভাৱৰ দিনত পেণ্ডেল কৰি যদি ৰাইজে এনেদৰে ৰাইজৰ পইচাৰে তেওঁ বিলাসিতা কৰিছে এই কথাৰ উত্তৰ ৰাইজে দিব আৰু সেইকাৰণে তেওঁ অসমখনক সকলো ফালৰ পৰা শেষ কৰি গৈ তেওঁ জানে যে তেওঁ ক্ষমতালৈ নাহে বেলেগ আহিলেও যাতে বিপদত পৰে সেইকাৰণে এনেধৰণৰ এটা ব্যৱস্থা কৰিছে য'ত 42,000 কোটি টকা কিমান ক'লে আপুনি 42,000 কোটি টকা কেৱল ইণ্টাৰেষ্ট মূল আছে EMIৰ ভিতৰে দিওঁ আমি মূল আপোনাৰ আছে 1,50,000তকৈ বেছি কোটি টকা ধাৰ আছেই